हेलो फ्रेंड्स আজি মই আপোনালোকৰ ওচৰলৈ আলুৰ হৈতে বেঙেনাৰ এখন তৰকাৰী লৈ আহিছো একেবাৰে সহজ আৰু বহুত কম সময়ৰ ভিতৰতে আপুনি এই ৰেচিপিটো বনাব পাৰিব তেন্তে আহকচোন চাও বেঙেনা আলুৰ মিক্স তৰকাৰীখনৰ বাবে আমাক কি কি বস্তুৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে মই দুটা দীঘল মিডিয়াম আকাৰৰ বেঙেনা ভালদৰে ধুই লৈছো আৰু মাজেৰে ফালি লৈ এনেকুৱা ধৰণে সৰু সৰুকৈ কাটি লৈছো আপুনি ঠিক তেনেকুৱা ধৰণে বেঙেনাখিনি কাটি ল'ব এটা ডাঙৰ আলু মই দিখলে ইমানখিনি ডাঙৰকৈ কাটি লৈছো ইয়াতকৈ বেছি সৰু আলুখিনি নকৰিব দুটা মিডিয়াম আকাৰৰ বিলাহী একেবাৰে মিহিকৈ কাটি লৈছো ইয়াতে এটা মিডিয়াম আকাৰৰ পিয়াজ মিহিকৈ কাটি লৈছো ইয়াৰ পিছতে মই আদা অকণমান সৰু চামুচেৰে এচামুচ পেষ্ট বনাই লৈছো নহৰু সৰু চামুচেৰে এচামুচ পেষ্ট বনাই লৈছো এটা শুকান জলকীয়া লৈছো এটা কেঁচা জলকীয়া লৈছো জলকীয়াটো আপুনি কম বা বেছিও কৰিব পাৰে গোটা জিৰা লৈছো সৰু চামুচেৰে এচামুচ আৰু ইয়াতে মই অকণমান কাসুৰি মিঠি লৈছো কাসুৰি মিঠিটো অপচনেল হয় আপুনি ইয়াৰে হলনি ধনিয়াও ইউজ কৰিব পাৰে হালধি গুৰি ডাঙৰ চামুচেৰে আধা চামুচ লৈছো আৰু নিমখটো আপুনি ইয়াতে সোৱাদ অনুসৰি ল'ব মই সৰু চামুচেৰে এচামুচ নিমখ ইয়াতে লৈছো সৰিয়হৰ তেল সৰু চামুচেৰে 7 চামুচ মান লৈছো আপুনি অকণমান বেছিকৈও ল'ব পাৰে প্ৰথমতে মই কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে গুটেখিনি তেল দি দিছো আৰু তেলখিনি একেবাৰে ভালদৰে গৰম হ'বৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি দিছো তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই শুকান জলকীয়াটো আৰু একেলগতে কেঁচা জলকীয়াটো দি দিছো গোটা জিৰাখিনিও ইয়াতে একেলগতে দি দিছো আৰু এইখিনি মই কেই সেকেন্ড মানৰ কাৰণে অকণমান ফ্ৰাই কৰি লম কেই সেকেন্ড মান পিছত ইয়াতে মই কাটি থোৱা গুটেখিনি পিয়াজ ইয়াতে দি দিম আৰু পিয়াজখিনি দিয়াৰ পিছতে গুটেখিনি এবাৰ ভালদৰে মিক্স কৰি লৈ 3 পৰা 4 মিনিট মান সময় মিডিয়াম টু লো ফ্লেমতে ৰাখি দিব 3 মিনিট মান পিছত যেতিয়া পিয়াজৰ কালাৰটো চেঞ্জ হ'ব তেতিয়া ইয়াতে বিলাহীখিনি এড কৰি দিব আৰু অকণমান নিমখ ওপৰত ছটিয়াই দিব যাতে বিলাহীখিনি সোনকালে কোমল হৈ পৰে ভালদৰে গুটেখিনি মিক্স কৰি ল'ব আৰু এইখিনি মিক্স কৰি লৈ 3 পৰা 4 মিনিট সময় ঢাকনি দি আপুনি ৰাখি দিব ইয়াৰ পিছত মই ঢাকনিখন গুচাই লৈছো বিলাহীখিনি প্ৰায় কোমল হৈ পৰিছে ভালদৰে মিক্স কৰি লম গুটেখিনি আৰু এতিয়া ইয়াতে যিখিনি নহৰুৰ পেষ্ট আছিল নহৰুৰ পেষ্টখিনি দি দিছো একেলগতে হালধিৰ গুৰিখিনিও দি দিছো আৰু গুটেখিনি পুনৰ এবাৰ মিক্স কৰি লৈ কেই সেকেন্ড মানৰ কাৰণে ৰাখি দিম কেই সেকেন্ড মান পিছত ইয়াতে যিখিনি আলু কাটি ৰাখিছিলো আলুখিনি প্ৰথমতে দি লৈছো কাৰণ বেঙেনাখিনি সোনকালে সিজি উঠে আলুখিনি সিজি উঠতে অকণমান পলম হয় গতিকে প্ৰথমতে 4 পৰা 5 মিনিট সময় মিডিয়াম টু লো ফ্লেমত আলুখিনি আমি ফ্ৰাই কৰি লম ইয়াতে আপুনি ঢাকনি ব্যৱহাৰ কৰিলে বেছি সোনকালে হৈ উঠিব মই ঢাকনিখন দি দিছো আৰু মাজতে এবাৰ চেক কৰি লম 4 মিনিট মান পিছত মই দেখুৱাই দিছো মাজতে মই এবাৰ চেক কৰি লৈছিলো আলুখিনি প্ৰায় সিজি গৈছে যেতিয়া আলুখিনি 70% মান সিজি উঠিব তেতিয়া ইয়াতে বেঙেনাখিনি দি দিব বেঙেনাখিনি দিয়াৰ পিছতে ইয়াতে যিখিনি আদা ৰাখিছিলো আদাখিনিও একেলগতে দি ল'ব আৰু এই গুটেখিনি ভালদৰে মিক্স কৰি ল'ব নিমখখিনি দি দিছো যদি আপুনি বিচাৰে ইয়াতে অকণমান ধনিয়াৰ গুৰিও এড কৰিব পাৰে ভালদৰে তল ওপৰ কৰি গুটেখিনি মছলাখিনি লগত যাতে বেঙেনাখিনিও ভালদৰে মিক্স হৈ পৰে ভালদৰে এনেদৰে লৰাই থাকিব 1 মিনিট মান পিছত মই ঢাকনিখন দি দিছো আৰু 10 পৰা 12 মিনিট মান সময় সিজি উঠিবৰ কাৰণে ৰাখি দিম মাজে মাজে দুবাৰ মান চেক কৰি থাকিব মই দুবাৰ মান চেক কৰি লৈছিলো মাজতে এতিয়া মই 10-12 মিনিট মান পিছত পুনৰ এবাৰ চেক কৰি লৈছো আলুখিনি ধুনিয়াকৈ সিজি গৈছে আৰু বেঙেনাখিনিও ধুনিয়াকৈ কোমল হৈ পৰিছে এতিয়া মই ইয়াতে শেষত কাসুৰি মিঠিখিনি দি দিছো যদি আপোনাৰ তাত ধনিয়া আছে তেতিয়া হলে সৰু সৰুকৈ কাটি ইয়াতে কাসুৰি মিঠি ধনিয়া দি দিব পাৰে মিক্স কৰি লৈছো আৰু এইখিনি মিক্স কৰি লৈ ঢাকনিখন দি মই গেছটো অফ কৰি দিম আমাৰ বেঙেনা আলুৰ তৰকাৰীখন তৈয়াৰ হৈ গ'ল এই তৰকাৰীখন বহুতে টেষ্টি হয় এতিয়া 2-3 মিনিট মান সময় ঠাণ্ডা হোৱাৰ পিছত এইখিনি সাৰ্ভ কৰি লম মই প্লেট এখনত অকণমান উলিয়াই লৈছো গৰমে গৰমে আপুনি এই তৰকাৰীখন ৰুটি পৰঠা বা ভাতৰ লগতো পৰিবেশন কৰিব পাৰে
কেতিয়াবা ট্ৰাই কৰি চাবচোন আৰু ট্ৰাই কৰি কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আগলৈকেও মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। এতিয়ালৈকে আহিছোঁ, ধন্যবাদ।